হয়, মই উপস্থিত আছোঁ আজি মোনাবাৰী চাহ বাগিচা এখন চালানত। যিহেতু মই ইয়াত আহিছোঁ ডক্টৰ মাৰ্টিনা টুডুৰ ক্ষেত্ৰত। মাৰ্টিনা টুডু এজনী চাহ শ্ৰমিকৰ সন্তান আছিলে আৰু এই সন্তান ডেইলি মজদুৰি তাৰ মা বাপেকে পাইছিল 250 টকা। সেই 250 টকাত এজনী ছোৱালীয়ে নিট কেনেকুৱা কমপ্লিট কৰিলে, ঘৰৰ পৰিয়ালে কেনেকুৱা পৰিৱেশত আছিলে, সেইখিনি গোটেই তথ্যখিনি আমি আপোনাৰ ওচৰত দাঙি ধৰিম। মই মোনাবাৰীৰ পৰা এই প্ৰতিবেদনটো কিয় ওলাইছোঁ, একেদৰে আমাৰো চাহ শ্ৰমিকসকলো ইয়াত আছে। এই 250 টকা মজদুৰি কৰে, এই মজদুৰিৰ ফলত নিজৰ ল'ৰা ছোৱালীক কেনেকুৱা পোহপালন দিয়ে, তেওঁলোকৰ পৰা কিছু কথা আমি জানিম। আৰু মাৰ্টিনা টুডু সাঁওতাল জনগোষ্ঠীৰ একমাত্ৰ ছোৱালী যিয়ে ডক্টৰ এইবাৰ পাছ কৰিছে 2025 চনত আমাৰ তেজপুৰৰ পৰা। হয়, মই উপস্থিত আছোঁ আমাৰ মোনাবাৰী চাহ বাগিচাৰ এখন চালানত। এই চালানত আমাৰ চাহ শ্ৰমিকসকল আছে, তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকুৱা পোহপালন দিয়ে, এই 250 টকাৰ ভিতৰত কেনেকুৱা কি ধৰণৰ তেওঁলোকে প্ৰস্তুতি চলায় ঘৰত, তাত বেমাৰৰ আছে, টিভি ৰিচাৰ্জ, মোবাইল ৰিচাৰ্জ, ল'ৰা ছোৱালীখিনিক কেনেকুৱা টিউশ্যনত পঠায়, কোনোবা যদি আছে নিট পৰীক্ষাত তেওঁলোকে মান্থলি ফিজ কেনেকুৱা বহন কৰিব, সেই 250 টকাৰ পৰা আমি তেওঁলোকৰ পৰা কিছু কথা জানো। হয়, আৰু এজন ছাত্ৰ আছে, যিহেতু তেওঁ মোনাবাৰী চাহ বাগিচাৰ পৰা নিট কমপ্লিট কৰিছিলে। নিট কমপ্লিট কৰাৰ পিছত তেওঁ ডক্টৰৰ কাৰণে পঢ়িবৰ কাৰণে চিট চাগে নাপালে, প্ৰাইভেটকৈ পঢ়ি আছে। তেওঁৰ লগতো কথা পাতিম, গাৰ্জেনৰ লগতো কথা পাতিম, তেওঁ কিমান কষ্টকৰ কৰিবলগীয়া হৈছে এই ডক্টৰ ডিগ্ৰী লাভৰ বাবে, তেওঁৰ লগত কথা পাতিম। হয়, কি ক'ব আপুনি? প্ৰথমেতো আপোনালোকৰ চেনেলৰ দূৰেদি মাৰ্টিনা টুনটুন যিটো আমাৰ চাহ শ্ৰমিকৰ ছোৱালী এজনী আজি যে তেজপুৰত পঢ়ি পেলাই MBBS কৰি পেলাই আজি ডক্টৰ বনিলে, তাকে প্ৰথমে আমাৰ শ্ৰমিক ৰাইজৰ ফালৰ পৰা মই তেখেতক শুভেচ্ছা জনাইছোঁ। আৰু দ্বিতীয়তে আজি আমাৰ শ্ৰমিক ৰাইজৰ কথা যদি ক'বলগীয়া হয় বহুতে কথা ওলাব, যেনে ধৰণৰ চাওক, আমি অকলে কাম কৰোঁ, যদি ঘৰতে একজন 250 টকা হাজিৰাৰে আজি আমি ল'ৰা ছোৱালীক পঢ়াবলগীয়া হয়, টিউশ্যন কৰিব লাগে, গাড়ী ভাড়া দিব লাগে, নানান ধৰণৰ কথা আমাৰ এই 250 টকাৰ মাজত আহি পৰে। আৰু দ্বিতীয়তে যাৰ ঘৰতে দুজন কাম কৰে তেওঁলোকৰো আমাৰ নিচিনা অসুবিধা হয়, একেবাৰে যেন শোচনীয় বুলি ক'ব নোৱাৰি। গতিকে আমি বহুত অসুবিধাৰ মাজত চলিবলগীয়া হয়। আৰু আমি চৰকাৰক আপোনালোকৰ চেনেল দি অনুৰোধ এটা বিলম্বভাৱে কৰিব বিচাৰিছোঁ যে তেওঁলোকে যদি আমাৰ এই অসম চৰকাৰটো আমাৰ মজুৰিৰ ওপৰত অকণমান নিৰ্ভৰ কৰি আমাক যদি অকণমান আগুৱাই দিয়ে, হাজিৰাটো বঢ়াই দিয়ে, তেতিয়াহ'লে আমি শ্ৰমিক ৰাইজে বহুত আনন্দিত হ'ম আৰু সা সুবিধাৰ পৰা আমি অকণমান ৰেহাই পাম। গতিকে এই কথাটো আপোনালোকৰ চেনেল দি চৰকাৰক আমি অনুৰোধ জনাওঁ। আৰু দ্বিতীয়তে এটা কথা ক'ব বিচাৰোঁ চৰকাৰক, যে আমাৰ এই বাগান প্ৰাথমিক স্কুলবিলাক যিবিলাক আছে, প্ৰথম কথা আমাৰ ইয়াৰ পৰা ল'ৰা ছোৱালী বহুত কষ্টৰ মাজেদি পঢ়ি যায়, পঢ়ি পেলাই গৈ যেতিয়া মেট্ৰিক পাছ কৰে তেতিয়া গৈ চৰকাৰী কলেজত পাৰ্চেণ্টৰ কাৰণে বহুত অসুবিধা পায়। গতিকে কিয়নো ইয়াতে মাত্ৰ মাষ্টৰ 2টাহে ৰাখে আৰু 5টা ক্লাছ, গতিকে মাষ্টৰবিলাকে 5টা ক্লাছ কি কৰিব, গৰু বগালীৰ নিচিনা পোৱালীবিলাকক ৰখাৰ নিচিনা হয়। গতিকে চৰকাৰক অনুৰোধ জনাওঁ যাতে সেইবিলাকৰ ওপৰতো চকু দি যাতে শিক্ষকৰ অলপ বঢ়াই দিয়াৰ ব্যৱস্থা কৰক, যাতে আমাৰ ল'ৰা ছোৱালীখিনি ভালকৈ পঢ়িব পাৰিলে যাতে চৰকাৰী কলেজত গৈ এডমিশ্যনটো পাব পাৰে, যাতে পাৰ্চেণ্টটো ভাল থাকিব পাৰে। এয়ে কৈ আপোনালোকৰ চেনেল দি মই চৰকাৰক অনুৰোধ কৰি ধন্যবাদ জনাইছোঁ। হয়, আপুনি কওকচোন, আপুনি যিহেতু চাহ বাগিচাৰ এজন কৰ্মচাৰী, আপোনাৰ দৈনিক মজুৰি 250 টকা হয়, সেই 250 টকাত আপোনালোকে চলিব পাৰে নেকি? নোৱাৰোঁ, বহুত কষ্ট হয় আমাৰ চলিবৰ কাৰণে, ল'ৰা ছোৱালীক অলপ হেৰিবোৰ কষ্ট হয়, তাৰ মাজতো চলোঁ যেনে তেনে কৰি। আৰু মান্থলি পঢ়া লিখা কৰিব লাগিব ল'ৰা ছোৱালীক, আকৌ সিহঁতক ভাড়াও দিবলগীয়া হয়। বিশেষকৈ আমাৰ মানে টিউশ্যনো ফিক্স আছে আমাৰ দিবৰ কাৰণে, বহুত অসুবিধা পাওঁ। এই 250 টকাৰ ভিতৰত আপোনাৰ চলিবৰ কাৰণে বহুত অসুবিধা হৈছে। অসুবিধা হৈ আছে। হয়, অসম চাহ ছাত্ৰ সন্থা তেওঁলোক প্ৰত্যেকবাৰে চৰকাৰক দাবী জনায়, ACMSকো দাবী জনায়, 250 টকা হাজিৰাটো আমাৰ চাহ শ্ৰমিকৰ কাৰণে সামান্যহে হয়, কিন্তু চলিবৰ কাৰণে নহয়। কি ক'ব আপুনি অসম চৰকাৰক, এই 250 টকাত চলিব পাৰে নেকি আপোনালোকে? চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ হাজিৰাটো
আৰু অলপ বঢ়াই দিবৰ কাৰণে, যাতে আমাৰ কষ্ট নহওক, আগৰ দিনৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে ভৱিষ্যত মানে উজ্জ্বল হ'ব আৰু কিবা এটাতো কৰিব পাৰিম। হয়, আজি আমি শুনিছোঁ আৰু দেখিছোঁ মাৰ্টিনা টুডু সাঁওতাল জনগোষ্ঠীৰ প্ৰথমজন ছোৱালী। তেওঁ আজি নিট কমপ্লিট কৰি MBBS ডিগ্ৰী লৈ আজি ডক্টৰ সুক্ষেত্ৰে উত্তীৰ্ণ হৈ ওলাই গ'ল। কি ক'ব তেওঁ? আমিও ভাবোঁ যে আমাৰ ল'ৰা ছোৱালী তেনেকৈ হওক, সেইটোতো চবেই মানে চিন্তা কৰোঁ। যেতিয়া তাই দুখ কষ্টৰে পঢ়ি আকৌ আগলৈ গৈছে, তেনেকৈ আমাৰ ল'ৰা ছোৱালীও তেনেকৈ কামনা হওক, ভৱিষ্যত মানে হ'ব আৰু। হয়, আৰু এগৰাকী আছে, আমি তেওঁৰ লগত কথা পাতিম। হয়, আপুনি কওকচোন, আপোনাৰ আজি এই চাহ শ্ৰমিক হৈ আপোনাৰ বহুত দিনেই হ'ল চাগে। ইয়াত আপোনাৰ বয়স দেখি কৈছোঁ, কি ক'ব? আপোনালোকে 250 টকা চলিব পাৰে নেকি? নাই, আমি 250 টকা চলিব বহুত অসুবিধা পাওঁ। আমি 250 টকা কোনফালে আমাৰ নহয়। আজি ল'ৰা ছোৱালীক টিউশ্যন আছে, গাড়ী ভাড়া দিব আছে, খোৱা খৰচ আছে, কাপোৰ আছে, আৰু বিশেষকৈ যাৰ অকলে কাম, সেইটো আকৌ বহুত কষ্ট পাই আছে 250 টকা চলিবৰ কাৰণে। আপুনি অলপ বিৱৰণ দিবচোন। কষ্টটো হৈছিলে, কাৰণ মানে নাখাই নবৈ কষ্ট কৰিবলগীয়া হৈছিলে। এতিয়া ধৰক আমি ল'ৰাটোক পঢ়াবৰ কাৰণে আৰু পইচা পাতিটো দৰকাৰ হয়, কিন্তু এই 250 টকাত মানে ধাৰ ঋণ কৰি পেলাই মানে ল'ৰাটোক পঢ়াইছোঁ। আৰু আপোনাৰ মাহিলী কেনেকুৱা? মাহিলী আপোনাৰ 10-15 হাজাৰ মান খৰচ হৈছিলে। হয়, আৰু এতিয়া তেওঁ এই ডিব্ৰুগড় মানে মহাবিদ্যালয়ত, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মানে এতিয়া BDS-ত মানে দন্ত চিকিৎসক হিচাপে মানে কৰি আছে। অনলাইন কোচিং 3 মাহমান কৰাইছিলোঁ আৰু 3 মাহ পিছত আপুনি নিটত তেওঁ উত্তীৰ্ণ হ'ল। হয়, আপুনি ভাল লাগিছে এইটো শুনি পেলাই, যে এতিয়া আৰু আমাৰ ল'ৰা ছোৱালীবিলাক, বাগানৰ যিবিলাক মানে আদিবাসী ল'ৰা ছোৱালীবিলাক, যে মানে দিনক দিনে মানে অলপ শিক্ষিত হৈছে, ভাল হৈছে, ভাল ৰাস্তাত গৈছে, ভাল লাগিছে। আৰু আপোনাৰ মজুৰি 250 টকা, তেতিয়া আপুনি ঘৰখন কেনেকুৱা চলাইছিলে? ঘৰখনৰ কথা কি ক'ম, আৰু চলি আছোঁ আৰু যেনে তেনে, আৰু মানে ধাৰ ঋণ কৰি হ'লেওতো চলিব লাগিব আৰু ল'ৰা ছোৱালীক। হয়, আপুনি ধাৰ ঋণ কৰি ল'ৰাক আজি ডক্টৰ বনাবৰ কাৰণে সক্ষম হৈছে। হয়, ডক্টৰ বৰ্তমান পঢ়ি মানে আছে, ল'ৰাটোক পঢ়াবৰ কাৰণে মানে বহুত ধৰুৱা হৈ গ'লো আৰু। হয়, এনে আপুনি কিমান টকা আজিৰ তাৰিখত ডক্টৰ হ'বৰ বাবে আপোনাৰ ল'ৰা ধাৰত ডুবি আছে? বৰ্তমানলৈকেতো আমি এতিয়া 50-60 হাজাৰ টকা ধাৰতে ডুবি আছোঁ, আৰু আগলৈতো বাকী আছে। আৰু যেতিয়া মানে কৰিছোঁ তো কৰিবই লাগিব। ভাবিছোঁ এতিয়া ল'ৰাটো যেতিয়া ডক্টৰ পঢ়িব ওলাইছে, পঢ়ি আছে, তো তাৰ কাৰণেতো আমি আৰু কিবা নহয় কিবা এটা কৰিব লাগিব, ধাৰ ঋণ কৰি হ'লেও তাক মানে পঢ়াব লাগিব। আৰু মই এই প্ৰতিবেদনত দেখুৱাইছোঁ, এজন পিতৃয়ে নিজৰ সন্তানক এটা উচ্চ পৰ্যায়ত ডক্টৰ বনাবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয়। আৰু তেওঁ আজি নিজৰ মুখেৰে কৈছে, 60-70 হাজাৰ টকা তেওঁ ধাৰত আছে, একমাত্ৰ সন্তানক এটা সমাজৰ আৰু এটা জনগোষ্ঠীৰ ডক্টৰ বনাবৰ কাৰণে। তেনেকুৱা বহুত আছে আজিৰ তাৰিখত ল'ৰা ছোৱালীক আগলৈ নিবৰ বাবে। ইয়াত ডাঙৰ প্ৰশ্ন হ'ল, এনেকুৱা কৰিবৰ কাৰণে, এই কষ্ট কৰিবৰ কাৰণে চৰকাৰে কিছুমান কেটেগৰী দিছে, 3% ৰিজাৰ্ভেশ্যন দিছে। তাৰে ভিতৰত কিন্তু কিছুমান আৰ্থিকৰ সমস্যাত ভুগিবলগীয়া হয়। এই প্ৰতিবেদন আপোনাৰ ওচৰত দাঙি ধৰিলোঁ। আজিৰ এই প্ৰতিবেদনৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।